কেনে আছে জোনাইৰ প্ৰস্তাৱিত বনাঞ্চল কপৌচাপৰি অবৈধ বেদখলকাৰীক উচ্ছেদৰ পাছতেই কপৌচাপৰিৰ 500 হেক্টৰ বিঘা ভূমি এতিয়া বনৰীয়া জীৱৰ আশ্ৰয়স্থল হৈ পৰিছে। অবৈধ বেদখলকাৰীক উচ্ছেদৰ পাছত যেন এতিয়া প্ৰাণ পাই উঠিছে জোনাইৰ কপৌচাপৰিয়ে। এসময়ত অবৈধ বেদখলকাৰীৰ কবলত পৰি সংকুচিত হৈ অহা এই বনাঞ্চলখন এতিয়া জীপাল হৈ পৰিছে। মাজুলীৰ পাছত দ্বিতীয় বৃহৎ চাপৰি কবুৰ বুকুত কিছুদিনৰ পূৰ্বলৈকে হাজাৰ হাজাৰ বেদখলকাৰীয়ে তাণ্ডৱ চলাইছিল। কিন্তু বিগত 2023 বৰ্ষত উক্ত প্ৰস্তাৱিত বনাঞ্চলৰ পৰা অসম চৰকাৰে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি উদ্ধাৰ কৰিছিল কপৌচাপৰিৰ হাজাৰ হাজাৰ বিঘা ভূমি। জোনাইৰ কপৌচাপৰি আজি বেদখলমুক্ত। কপৌচাপৰিৰ বনভূমিত এতিয়া মুক্ত মনেৰে বিচৰণ কৰিছে এজাক দুষ্প্ৰাপ্য বন খৰচীয়া ঘোঁৰাই। সেউজীয়া গছত দেখা গৈছে বান্দৰৰ ধেমালি। জলাশয়সমূহত আগমন ঘটিছে বিভিন্ন পৰিভ্ৰমী চৰাইৰ। মুঠৰ ওপৰত এসময়ৰ জন অৰণ্যৰে ভৰি থকা কপৌচাপৰি পৰিণত হৈছে বিভিন্ন বন্যপ্ৰাণীৰ আৱাসভূমিলৈ। ৰেভেকশ্যন হোৱাৰ পাছত প্ৰায় সেই ৰিজাৰ্ভ নিচিনা গঢ়ি উঠিছে কপৌচাপৰিখন। এতিয়া বৰ্তমান চালে প্ৰায় গ্ৰাছ লেভেলত মাধুৰী বন উঠিছে, কহুৱা উঠিছে, ঝাও, ধুনীয়া সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে কপৌচাপৰিখন। কি কি এটা জীৱ জন্তু আপোনালোকে দেখিব পাৰে? জীৱ জন্তুটো প্ৰায় সেই বনৰীয়া ঘোঁৰা, হাতী, বান্দৰ, গুই সাপ, সেইবিলাক অজগৰ, সেইবিলাক বহুত বস্তু ইয়াত এতিয়া আহিছে। আৰু বৰ্তমান এনে হাঁহ, ডাঙৰ ডাঙৰ হাঁহবিলাক আহিছে, শামুক ভঙাবিলাক আছে। বৰ্তমান এতিয়া আৰু ঠাণ্ডা দিনত আৰু প্ৰায় নানা ৰকম চৰাই আহিব, তেতিয়া আমি চাই ভাল লাগিব। এনেকুৱা এই কপৌচাপৰিত উচ্ছেদৰ বছৰৰ পৰা মই ইয়াত কপৌচাপৰিতে আছোঁ। উচ্ছেদৰ মানুহ ইয়াত উঠি যোৱাৰ পিছত মানে এবছৰ মানে একো ইয়াত জীৱ জন্তু দেখা নাই। বৰ্তমান কিন্তু সেইটো কপৌচাপৰিত জংঘল হৈ গৈছে আৰু নানা চৰাই চিৰিকটিও আহিছে, জীৱ জন্তুও আছে। তেনেকুৱা এইটো বান্দৰ আছে আৰু হৰিণা কেইটামান আছে, ঘোঁৰা আছে, বনৰীয়া ঘোঁৰাও আছে আৰু বনগৰচীয়াও আছে। তাৰপিছত হাতী এমাহৰ আগত ব্ৰহ্মাৰ হাতীৰ ইয়াক আহিছে, মানে আমাৰ কেম্পটো ভাঙি দিছে। আমি তেনেকে মানে একো অস্ত্ৰ নোহোৱাৰ কাৰণে বাচিছোঁ। উল্লেখ্য যে কপৌচাপৰি এতিয়া বন্যপ্ৰাণী আৰু পৰিভ্ৰমী চৰাইৰ মুক্ত বিচৰণভূমিলৈ পৰিণত হৈছে। মাথো চৰকাৰ আৰু বন বিভাগৰ সদিচ্ছা লাগে এই বনাঞ্চলৰ সংৰক্ষণৰ বাবে। স্থানীয় লোকৰ মতে কপৌচাপৰিত এতিয়া প্ৰয়োজন এটা স্থায়ী বন শিবিৰৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।